আজি দেওবাৰৰ দিনটো সূৰ্য পূজাৰ বাবে বিশেষ দিন। আজি এনেদৰে কৰক সূৰ্যদেৱৰ পূজা, পূৰণ হ'ব সকলো ইচ্ছা। নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। দেওবাৰৰ দিনটো ভগৱান সূৰ্যদেৱৰ উপাসনা কৰা হয়। কোৱা হয় যে দেওবাৰে উপবাস আৰু পূজা কৰিলে ভগৱান সূৰ্যৰ আশীৰ্বাদ পোৱা যায়। দেওবাৰে ব্ৰত পালন কৰিলে সকলো ধৰণৰ বিপদৰ পৰা মুক্তি পোৱা যায় আৰু জীৱনৰ সকলো মনোবাঞ্ছা পূৰণ হয়। দেওবাৰক সূৰ্য পূজাৰ বাবে সৰ্বোত্তম দিন বুলি গণ্য কৰা হয়। সূৰ্যক অৰ্ঘ্য আগবঢ়োৱা বিশেষ গুৰুত্ব পৌৰাণিক গ্ৰন্থতো উল্লেখ আছে। দেওবাৰে সূৰ্য পূজাৰ বাবে সৰ্বোত্তম দিন। কোৱা হয় যে দেওবাৰে সূৰ্যদেৱক পূজা কৰিলে বিশেষভাৱে ফল পোৱা যায়। এই দিনটোত সূৰ্যক পূজা কৰিলে সন্মান আৰু খ্যাতি লাভ কৰিব। সেয়ে দেওবাৰৰ দিনটো সূৰ্যক কেনেদৰে পূজা কৰিব আজি জানো আহক জীৱন মাধুৰীৰ এই খণ্ডটোৰ জৰিয়তে। প্ৰথমে বিশ্বাস কৰা হয় যে যদি আপুনি গোটেই সপ্তাহটো সূৰ্যক পানী আগবঢ়াব নোৱাৰে, তেন্তে অকল দেওবাৰৰ দিনটোকে সূৰ্যক পানী আগবঢ়াবলৈ চেষ্টা কৰক। তামৰ পাত্ৰত ৰঙা ফুলৰ সৈতে পানী আগবঢ়োৱাৰ লগতে সূৰ্য মন্ত্ৰ জপ কৰিলে শুভ ফল লাভ কৰিব। দ্বিতীয়তে, দেওবাৰে পৰিয়ালৰ সদস্যসকলে কপালত চন্দনৰ তিলক লগাব পাৰে। প্ৰতি দেওবাৰে সূৰ্যক বা সূৰ্যদেৱৰ উপবাসে কেৰিয়াৰত সফলতা আৰু কৰ্মক্ষেত্ৰত উচ্চ পদবী লাভ কৰাত সহায় কৰে। তৃতীয়তে, দেওবাৰে তথা দেওবাৰৰ উপবাসে চকু ছালৰ লগত জড়িত ৰোগৰ পৰা সকাহ দিয়ে বুলি বিশ্বাস কৰা হয়। এই দিনটোত আদিত্য স্তুত পাঠ কৰা হয় বা পাঠ কৰাটো উচিত। চতুৰ্থতে, এই দিনটোত তেলৰ পৰা তৈয়াৰী খাদ্য সামগ্ৰী আৰ্তজনৰ মাজত বিতৰণ কৰিব পাৰে আৰু বয়োজ্যেষ্ঠসকলৰ সেৱা লৈ আশীৰ্বাদ ল'লে সূৰ্যদেৱো সন্তুষ্ট হয়। পঞ্চমতে, দেওবাৰৰ দিনটোত দান আদিৰ বিশেষ তাৎপৰ্য আছে। দেওবাৰে তামৰ বাচন, হালধীয়া বা ৰঙা ৰঙৰ কাপোৰ, ঘেঁহু, গুৰ, চন্দন আদি দান কৰাটো শুভ বুলি গণ্য কৰা হয়। ষষ্ঠতে, দেওবাৰে পুৱা ঘৰৰ পৰা ওলোৱাৰ আগতে গৰুক ৰুটি খুৱাব পাৰে। এই দিনটোত বৰগছক পানী অৰ্পণ কৰিলেও সূৰ্য প্ৰসন্ন হয়। সপ্তমতে, সূৰ্য পূজা কৰিবলৈ দেওবাৰে নিশা বিচনাৰ কাষত এগিলাচ গাখীৰ থৈ পুৱা বৰগছৰ শিপাত গাখীৰখিনি ঢালিব লাগে। কেৱল এয়াই নহয়, এই দিনটোত আহঁত গছৰ তলত চাকি জ্বলালেও মান মৰ্যাদা আৰু প্ৰতিপত্তি বৃদ্ধি পায়। অষ্টমতে কৈছে যে দেওবাৰে যিকোনো পশু পক্ষীক আহাৰ খোৱা উচিত। এই দিনটোত আটাৰ লাড়ু বনাই মাছক খুৱাব পাৰে। এই দিনটো অৰ্থৰ লগত জড়িত কোনো ধৰণৰ কাম কৰা উচিত নহয় বুলি বিশ্বাস কৰা হয়। আৰু এনেদৰে দেওবাৰৰ দিনটোত সূৰ্যদেৱক পূজা কৰক আৰু লাভ কৰক বিশেষ সুফল। আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰি তোলাৰ উদ্দেশ্যেৰে প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই ব্যতিক্ৰমী অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত প্ৰাগ নিউজ ডিজিটেল পেজত চাবলৈ নাপাহৰিব এই বিশেষ অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো তথা জীৱনটো আধ্যাত্মিক তথা ভক্তিভাৱেৰে জীপাল কৰি তোলক।